ওয়েলকাম ব্যাক অন্য একটা ভিডিও লৈ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 10 বহুপদৰ এক্সাম্পল 2 ৰ পৰা আৰম্ভ কৰিম। গতিকে আমি এক্সাম্পল 2 টো দিয়া হৈছিল 2 লৈকে দিয়া হৈছিল আগৰ ভিডিঅ'ত চাই ল'বা। এক্সাম্পল 3 টো আলোচনা কৰিম। 3 কি কৈছে এক্সাম্পল 3 ত কৈছে যে x স্কয়াৰ মাইনাছ 3 বহুপদটোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। ঠিক একেদৰে এক্সাম্পল 2 নিচিনাকৈ আমি তথাপি কৰিম। আগৰ ভিডিঅ'ত চাবা, আগৰ ভিডিঅ'ত এই লেসনৰ কি বেসিক ইনফৰমেশন দিয়া হৈছিল, কোনবিলাক চলক, কোনবিলাক ঘাত, কোনবিলাক এঘাতীয় সমীকৰণ, কোনবিলাক দ্বিঘাতীয় সমীকৰণ, কোনবিলাক ত্ৰিঘাতীয় সমীকৰণ, হয় নাই, এক পদ বহুপদ কোনবিলাক, দ্বিঘাত বহুপদ কোনবিলাক, দুটা পদযুক্ত বহুপদ কোনবিলাক, এইবিলাক দিয়া হৈছিল। গতিকে আমি আজি কি কৰিম, এই বহুপদটো কি এঘাত নে দ্বিঘাত? দ্বিঘাত, কাৰণ ইয়াৰ ঘাত আছে 2, হয় না নাই? গতিকে এইটো দ্বিঘাত বহুপদ, অৰ্থাৎ এই বহুপদটো আমি কি কৰিম, শূন্য বাহিৰ কৰিম আৰু এই শূন্য আৰু সহগবোৰবিলাকৰ মাজৰ যে সম্পৰ্ক আছে সেইটো আমি পৰীক্ষা কৰিম। একেদৰে এক্সাম্পল 2 ৰ নিচিনাকৈ, হয় না নাই? সো আমাক কি দিয়া আছে, আমি এটা বস্তু আমি আগতে পাই আহিছো ক্লাস 9 8 ত কি পাই আহিছো, সূত্র এটা পাই আহিছো। আমাৰ সূত্ৰটো এনেকুৱা আছিল যে a - b দুইটাৰ ভিতৰত স্কয়াৰ আছে। ইয়াক আমি কি দৰে লিখিব পাৰো, যে a - b হোল ইনটু a প্লাস b, এই সূত্ৰটো আছিল, হয় নাই? ইয়াৰ সহায় লৈ আমি এটো কৰিম। কি হ'ব, যে ফার্স্ট অফ অল আমি ইয়াক আমি এনেকৈ লিখিব পাৰো না নাই? লিখিব পাৰো, হয় না নাই? কিয় লিখিব পাৰো, যে ইয়াক যদি আমি এনেকৈ স্কয়াৰ হিচাপে লিখো, a2 আৰু a2 কেনসেল কৰি অনলি ডাইরেক্ট কি থাকিব, যেহেতু কেনসেল গল ডাইরেক্ট কি থাকিব 3, অর্থাৎ কি থাকে, হে একেখিনি বস্তু থাকে। গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো, যেহেতু a স্কয়ার b স্কয়ার নিচিনা হৈ গল, গতিকে আমি ইয়াক কি a - b হোল ইনটু a প্লাস b লিখি দিম। এর ঠাইত কি আছে x মাইনাস, ইয়াত কি লিখিম, √3 আছে, হয় না? √3 হোল ইনটু x প্লাস √3 হৈ গল। ইয়াৰ ইমানখিনিয়েই। গতিকে আমি কি কৰিম, যে দুইটা বস্তু আছে, হয় না? ইয়াক ডাইরেক্ট আমি লিখিব আর কি, তো মাইনাস আছে প্লাস হয়ে যাব, নাইবা কি হয়ে যাব, এই কি আছে প্লাস আছে মাইনাস হয়ে যাব। এই দুটাই আছে ইয়ার সমাধান, শূন্য অর্থাৎ মান। গতিকে আমি কি কৰিম, পৰৱৰ্তী আমাক কি পৰীক্ষা কৰিব দিছে, সহগ বিলাকৰ মাজৰ সম্পৰ্ক। গতিকে আমাৰ কি আছিল, মুছি দিছো, শূন্য দুটাৰ সমষ্টি, হয় না নাই? শূন্য দুটাৰ সমষ্টি তার আমি এনেকৈ লিখিব পাৰো, যে আলফা প্লাস বিটা, ইয়াত এটাকে দিয়ে লিখিব পাৰো, এটাকে আলফা প্লাস বিটা, শূন্য দুটা, তার মানে কি এটা আলফা এটা বিটা বলি বিবেচনা কৰিলেই হল। আলফা প্লাস বিটা তার মানে কি শূন্য দুটাৰ সমষ্টি, মানে যোগফল কি হব, এটা আছিল √3, এইটো হল a প্লাস, আর এইটো কি আছিল আগৰ পৰাই মাইনাস আছিল, হয় না নাই? মাইনাস, তো এইটো কি হৈ যাব, এইটো সেম থাকিল মাইনাস প্লাস, এই মাইনাস প্লাস কিমান হ'ব, মাইনাস √3, √3 পৰা √3 গলে কি হ'ব 0, অর্থাৎ ইয়াক আমি কি কৰিব পাৰো, যে এইটো আছিল মাইনাস x-ৰ সহগ, তলত কি হ'ব x স্কয়াৰৰ সহগ, আলফা ইনটু বিটা কি হ'ব পাৰে, যে √3 ইনটু মাইনাস √3, তো ব্রেকেট এই কারণে দিছো কারণ একটু মাইনাস আছে। গতিকে কি হ'ব, 3 ইনটু 3, আমি 9 লিখিম জানো? নহয়, এইটো নহয়। কি হ'ব, যে দুটাৰ কি √3 আছে, গতিকে এই ক্ষেত্ৰত আমি কি, যেহেতু ইয়াত পূরণ আছে, গতিকে এই ক্ষেত্ৰত আমি সিঙ্গেল একটা 3 লিখি দিম, তার মানে কি সিঙ্গেল 3 লিখি দিম। এই জায়গাটা হলে এই মাইনাসটো কি হ'ব, মাইনাসটো মাইনাসে থাকিব, যদিহে ইয়াত এনেকুৱা মাইনাস থাকিলে হয় তেতিয়াহ'লে প্লাস হলহেঁতেন, যেহেতু নাই গতিকে এইটো মাইনাস মাইনাসে হ'ব। কি হ'ব,
ওপৰত কি হ'ব তেতিয়াহ'লে ধ্ৰুৱক পদ, তলত হ'ব এক্স স্কুৱাৰৰ হহক। ইমানখিনিয়ে ইয়াৰ সমাধান আছিল। পৰৱৰ্তী এক্সাম্পল কি আছে চাওক। এক্সাম্পল 4, এক্সাম্পল 4ত কি কৈছে যে এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল ক্ৰমে -3 আৰু 2 দিয়া আছে। ঠিক আছে, আমি কৰিম। খুব ইন্টারেস্টিং এটা অঙ্ক আৰু ইম্পর্টেন্ট হয়, এনেকুৱা অঙ্ক প্ৰায় আহি থকা দেখা যায়। আমাক কি দিয়া আছে যে শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া আছে। শূন্য দুটাৰ সমষ্টি কি দিয়া আছে -3 আৰু গুণফল দিয়া আছে, অৰ্থাৎ পূৰণফল কি দিয়া আছে 2। আৰু আমি পাই আহিছো যে দ্বিঘাত বহুপদ এটাৰ আৰ্হি এইটো হয় না নাই, কি আছিল এক্স স্কুয়ার প্লাস bx প্লাস c। এইটো আছিল দ্বিঘাত বহুপদৰ আৰ্হি। গতিকে এইটো আমি কি প্ৰথমে ধৰিলাম, যে ধৰা হল দ্বিঘাত বহুপদ এইটো। তাৰপিছত শূন্য দুটা আমি কি ধৰিলাম, যেহেতু শূন্য দুটা আমি গম নাপাওঁ, গতিকে শূন্য দুটা কি ধৰিলাম যে আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা। সো প্রথমে ধৰি লৈছো কি ধৰা হল দ্বিঘাত বহুপদ ax স্কয়ার প্লাস bx প্লাস c, এটা আমি ধৰি লৈছো। আৰু ইয়াৰ শূন্য দুটা, আৰু ইয়াৰ কি হ'ব শূন্য দুটা ক্ৰমে আলফা আৰু বিটা। ইয়ালৈকে ক্লিয়াৰ। এক্সামত আহিলে এটলিষ্ট যদিহে নোৱাৰো মনত পাহৰি থাকা, মনত নপৰে, ইমানখিনি লিখিলেও কিবা এটা মাৰ্ক পোৱাৰ চান্স থাকে। গতিকে আমি ইমানখিনি ধৰি লৈছো, কি ধৰি লৈছো যে দ্বিঘাত বহুপদ এইটো আৰু ইয়াৰ আৰ্হি কি আৰ্হি নহয় শূন্য দুটা আলফা আৰু বিটা। আমাক প্ৰশ্নত কি কৈছিল, কি দিয়া আছিল যে শূন্য দুটাৰ সমষ্টি, শূন্য দুটাৰ সমষ্টি মানে কি আলফা আৰু বিটা হ'ব হয় না নাই, কিমান দিয়া আছিল -3। ইয়াক আমি এনেকৈ লিখিব পাৰো না নাই, নিশ্চয় পাৰো। এইটো তাৰ মানে কি আছিল যে এইটো আছিল x স্কয়ার হওক, তলটো আছিল x ৰ হওক, তলটো আছিল x স্কয়ার হওক। এগেইন কি হ'ব তেতিয়াহ'লে আলফা ইনটু বিটা, কাৰণ এইটো আছিল গুণফল। গুণফল কিমান দিয়া আছিল 2। ইয়াক আমি এনেদৰে লিখিব পাৰো নে নাই, ওপৰটো ইয়াত কি আছিল ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়ার হওক হয় না নাই। গতিকে ইমানখিনি ক্লিয়াৰ। ইয়াৰ পৰা আমি কেইটামান কাম কৰিম যে a b c ৰ মান বাহিৰ কৰিম। এৰ মান কি হ'ব পাৰে, এৰ মান ইয়াত আমি কম্পেয়াৰ কৰিম মনে মনে। কি আছে যে ইয়াতো সেম তলত একো নাই মান 1 আছে, ইয়াৰ তলত একো নাই মান 1 আছে, আৰু এইটো কি আছিল a মানে কি আছিল x স্কয়ার হওক। x স্কয়ার হওক কি আছিল a, গতিকে ইয়াত কি হ'ব তেতিয়াহ'লে x স্কয়ার হওক 1 x স্কয়ার হওক মান 1, অর্থাৎ এর মান 1। b কি হ'ব তেতিয়াহ'লে, b হ'ব এতিয়া চাম, এইটো আছিল b, যেহেতু এইটো হল a আৰু এইটো কি হ'ব -x ৰ হওক হয় না নাই, -x ৰ হওক, x ৰ হওক আমি আগতে ভাবিলাম, x ৰ হওক কি আছে b, গতিকে এইটো হ'ব। ইয়াত আমি 3 কিয় লিখিলো, কাৰণ এইটো হ'ব কি x ৰ হওক হয় না নাই, -x ৰ হওক। ইয়াত যেহেতু মাইনাস আছে, a মাইনাস আছে, মাইনাস গৈ কি হ'ব প্লাস, অর্থাৎ কি b ৰ মান হ'ব 3, c ৰ মান কি হ'ব ঠিক এইটো কমা, c ৰ মান কি হ'ব 2। আমি a b c ৰ মান পাই গৈছো। আমাক এতিয়া কি লাগে যে নির্ণয় দ্বিঘাত বহুপদ। ক্লিয়ার হয়ে গেল, এনসারটো কমপ্লিট হয়ে গেল। নির্ণয় দ্বিঘাত বহুপদ, দ্বিঘাত বহুপদ কি হ'ব পাৰে, আমাৰ আৰ্হিটো এইটো আছিল, ধৰি লৈছিলো না নাই ax স্কয়ার bx প্লাস c, এই বস্তুটো আমি ধৰি লৈছিলো। গতিকে এর মান আমি কিমান পাইছো 1, b ৰ মান আমি কিমান পাইছো 3, c ৰ মান আমি কিমান পাইছো 2। এইটো ইয়াৰ আছিল ইয়াৰ এনসার। এই 1 দিলেও হ'ব নিদিলেও হ'ব, গতিকে ইমানখিনি লিখিলে ইয়াৰ এনসার কমপ্লিট। আমি পৰৱৰ্তী কি কৰিম, অনুশীলনীলৈ যাম। অনুশীলনী কিমান আছে 2.2। গতিকে 2.2 আৰু এটা এক্সাম্পল আছে, এক্সাম্পল 5, যেটো আমাক এটা বস্তু কৈ দিছে যে পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়, গতিকে এইটো কি এক্সামত নাহে। আমি পৰৱৰ্তী কি কৰিম, আমি 2.2 আলোচনা কৰিম।